নমস্কাৰ অসম আমাৰ মিচিং ছিংগাৰবোৰ ইমান সস্তীয়া কিয় যদি আমি কম্পেয়াৰ কৰোঁ হিন্দী আৰু আছামিজ ছিংগাৰবোৰৰ লগত চ' আমাৰ মিচিং ছিংগাৰবোৰ বজাৰৰ জেলেপীৰ সমানো দাম নহয় আৰু এই কথাষাৰ কৈছে মিচিং আৰ্টিষ্টসকলে হিন্দী ছিংগাৰবোৰকতো বাদেই দিছোঁ আজিকালি আছামিজ ছিংগাৰ এজনক ক'ৰবাত ফাংচনত পাৰফৰ্ম কৰিবলৈ মাতিলে লাখ টকাৰ তলত নাহে এহেঁতৰ এটা ফিক্স ৰেট আছে কিন্তু কিয় জানো আমাৰ মিচিং ছিংগাৰসকলক কমিটি অৰ্গেনাইজসকলে ৫-১০ হাজাৰ টকা দি মাতিব বিচাৰে আৰু উপায় নাপায় ছিংগাৰসকলে পাৰফৰ্মেঞ্চ কৰিবলৈ আহিবলগীয়া হয় আৰু যদি নাহে বহুতে বেলেগ ধৰণে কণ্ট্ৰভাৰ্চি ক্ৰিয়েট কৰি কয় আমাৰ মিচিং ছিংগাৰবোৰ ফকতীয়া স্বাৰ্থপৰ আৰু এটিটিউড বুলি এইটো কিন্তু বহুত ভাবিবলগীয়া কথা আমাৰ মিচিং সমাজত বহুত ভাল ভাল ছিংগাৰ আছে আৰু তেওঁলোকৰ কিছুমান গান মিলিয়ন ভিউজ পাইছে ভিডিঅ' সং এটা বনাবলৈ কিমান কষ্ট হয় কোনেও বুজি নাপায় কেমেৰা ভিডিঅ'গ্ৰাফী কাষ্টিং এডিটিং এই সকলোবোৰ মিলাই নাই কমেও ২-৩ লাখ টকাৰ ওপৰত বেছি খৰচা হয় আৰু গান এটা ৰেকৰ্ডিং কৰিবলৈ নাই কমেও ৫০-৬০ হাজাৰ টকা খৰচা হয় প্ৰথমতে গানটোক ভালদৰে ভাবি লিখা হয় তাৰ পাছত কম্প'জ কৰা হয় এণ্ড তাৰ পাছত মিউজিক বিট লগাই সেই গানটোক ৰাইজৰ বাবে ৰিলিজ কৰি দিয়া হয় ভাবিছোঁ কিমান কষ্ট হয় ইমান কষ্ট কৰি গান এটা বনোৱাৰ পাছত তেওঁলোকে ইনভেষ্ট কৰা পইচাখিনি যদি ৰিকভাৰ কৰিব নোৱাৰি তেন্তে মনত কেনেকুৱা লাগিব আপোনালোকে ভাবি চাওক বহুতে এই বুলি ভাবে যে ভিডিঅ' সংবোৰ ইউটিউবত আপলোড কৰিলে লাখ লাখ টকা পায় বাট ইউ আৰ ৰং এজন ইউটিউবাৰেহে ভালদৰে বুজি পায় যে ইউটিউবৰ পৰা কিমান টকা পায় হয় কিছুমান চঙত মিলিয়ন ভিউজ আহে কিন্তু গানৰ ক্ষেত্ৰত বহুত কম ডলাৰ জেনেৰেট হয় কাৰণ মিউজিক ভিডিঅ' ডান্স ভিডিঅ' এইবোৰ এণ্টাৰটেইনমেণ্ট কেটেগৰীত পৰে আৰু ইউটিউবত এণ্টাৰটেইনমেণ্ট কেটেগৰীত বহুত কম ডলাৰ দিয়ে যদি মিউজিক ভিডিঅ'ৰ ঠাইত ব্লগ ভিডিঅ' আনবক্সিং ভিডিঅ' বা ৰিভিউ কেটেগৰীৰ ভিডিঅ'ত যদি 1 মিলিয়ন ভিউজ আহে তেন্তে ৮০-৯০ বা ১ লাখ টকা পইচা পোৱাৰ চান্স থাকে চ' মই সেইটোকে ক'ব বিচাৰিছোঁ যে ছিংগাৰসকলে ইনভেষ্ট কৰি বনোৱা গানটোৰ পইচাখিনি ক'ৰবাত প্ৰগ্ৰাম কৰিহে উলিয়াব লাগিব আৰু চব ছিংগাৰে ক'ৰবাত প্ৰগ্ৰামত কণ্টেক্ট পাম বুলিহে ইমান খৰচা আৰু কষ্ট কৰি মিউজিক ভিডিঅ' এটা ৰিলিজ দিয়ে এইটো ৰিয়েলিটি হয় বেলেগ জাতিৰ ছিংগাৰবোৰৰ বিষয়ে ক'বলৈ নাযাওঁ কিন্তু আমাৰ মিচিং ছিংগাৰসকলক কমিটি অৰ্গেনাইজসকলে অপশ্যনৰ ৰাখে প্ৰথমতে কোনোবা এজন ছিংগাৰক ৫-১০ হাজাৰ টকা দি কণ্টেক্ট কৰি চাব আৰু যদি ছিংগাৰজনে নামানে তেন্তে বাকীবোৰ অপশ্যনত আছে দেখোন আকৌ বেলেগ এজনক কল কৰি চাব মানে যাক সস্তাত পোৱা যায় তাকেই কণ্টেক্ট কৰিবলৈ বিচাৰে আৰু কম পইচাত পাৰফৰ্মেঞ্চ কৰিবলৈ অহা ছিংগাৰসকলৰ কাৰণে ছিংগাৰ কমিউনিটিত বহুত বেয়া প্ৰভাৱ পৰে মোৰ মতে প্ৰথমে আপুনি যাক পচন্দ কৰি চিলেক্ট কৰিব সেই ছিংগাৰজন কিমান পপুলাৰ আৰু তাৰ গানবোৰৰ ৰেংকবোৰ কিমান বেছি সেইবোৰ অলপ আলোচনা কৰি চাব আৰু তাৰ পাছত আপুনি যদি তাক সঁচাকৈ ভাল লাগে পচন্দ কৰে তেন্তে বহুত দাম হ'লেও বা বেছি দাম হ'লেও দি কিনে তাক কণ্টেক্ট কৰিবলৈ চেষ্টা কৰিব অপশ্যনত নাৰাখিব আৰু এইটো কথা কেতিয়াও নাভাবিব যে যোৱা বছৰ আমি এজন ছিংগাৰক ৫,০০০ টকা দি কিনে মাতিছিলোঁ আৰু বেলেগ ছিংগাৰবোৰে যদি বেছি দাম কয় তেন্তে আকৌ আমি এই বছৰো ৫,০০০ টকীয়া ছিংগাৰজনকে মাতিম এনেকৈ হ'লে আমাৰ মিচিং আৰ্টিষ্টসকলে কেতিয়াও উন্নতি হ'ব নোৱাৰিব আমাৰ মিচিং ভাষাবোৰক আমাৰ মিচিং সংগীতবোৰক আমাৰ মিচিং আৰ্টিষ্টসকলক ব্ৰেণ্ড বনাবলৈ চেষ্টা কৰক আজি বেলেগ জাতিৰ ছিংগাৰবোৰে নিজে এজন ব্ৰেণ্ড হয় আজি জুবিন গাৰ্গক যদি গান গাবলৈ মাতিবলৈ হ'লে চবে জানে সি ৫-১০ লাখৰ ওপৰত চাৰ্জ কৰে কাৰণ সি এজন ইউনিক ব্ৰেণ্ড হয় পাব্লিকে তাক নিজে সেইটো স্থান দিছে ঠিক তেনেকৈ আমাৰ মিচিং আৰ্টিষ্টসকলক সদায় ভাল এটা জেগাত ৰাখিবলৈ চেষ্টা কৰক ইয়াত আৰু এটা কথা ক'বলগীয়া থাকি গ'ল আমাৰ মিচিং ৰাইজসকলে বেলেগ জাতিৰ ছিংগাৰসকলক বহুত টকা দাম দি মাতিবলৈ অলপো ভয় নকৰে কিন্তু যেতিয়া মিচিং ছিংগাৰৰ কথা আহি পৰে তেতিয়া ৪০-৫০ হাজাৰ টকা দিবলৈ বহুত কনজুচ কৰে আপোনালোকে মানক বা নামানক এইটো এটা ফেক্টছ হয় এই ভিডিঅ'টোত মই মোৰ কিছুমান অপিনিয়ন দিলোঁ আপোনালোকে কি বুলি ভাবে কমেণ্ট কৰি নিশ্চয় জনাব বাকী ভিডিঅ'টো লাষ্টলৈ চোৱাৰ বাবে ধন্যবাদ এই ভিডিঅ'টো লাইক কৰিবৰ বাবে অলপো কনজুচ নকৰিব লগতে এই ভিডিঅ'টো আপোনাৰ লগৰখিনিলৈ শ্বেয়াৰ কৰিব যাতে তেওঁলোকেও গম পাওক যে আপুনি মোৰ চেনেলটোত কিমান যেন ইণ্টাৰেষ্টিং ভিডিঅ' চায় চ' বাই